জাগুনৰ অপহৃত প্ৰকাশ বাহাদুৰ চেত্ৰীৰ মুক্তিৰ দাবীত সৰব বিভিন্ন সংগঠন। ভাই চেত্ৰীৰ বাসগৃহ ঘেৰাও গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্বত 12টাকৈ সংগঠনৰ। জাগুনৰ শিলভঙা উদ্যোগৰ পৰা 18 ডিচেম্বৰত অপহৃত প্ৰকাশ বাহাদুৰ চেত্ৰীৰ আজিও সন্ধান নাই। যুৱকজনৰ মুক্তিৰ দাবীত সৰব হৈ পৰিছে স্থানীয় বিভিন্ন সংগঠন। উল্লেখযোগ্য যে জাগুনৰ ব্যৱসায়ী ভাই চেত্ৰীৰ মালিকাধীন শিলভঙা উদ্যোগৰ পৰা 18 ডিচেম্বৰ তাৰিখে দিন দুপৰতে এটা অস্ত্ৰধাৰী দলে অপহৰণ কৰে প্ৰকাশ বাহাদুৰ চেত্ৰীক। কিন্তু আজি 17 দিন অতিবাহিত হোৱাৰ পাছতো নাই কোনো সংহূৰ্ত অপহৃত প্ৰকাশ চেত্ৰীৰ। আজি প্ৰকাশ বাহাদুৰ চেত্ৰীক মোকলাই আনিবলৈ ভাই চেত্ৰীৰ বাসগৃহ ঘেৰাও কৰে স্থানীয় ছাত্ৰ সংগঠনে। আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক অপহৃত প্ৰকাশ চেত্ৰীক শীঘ্ৰে মুকলি কৰাৰ আহ্বান জনায় ৰাইজে। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰক প্ৰকাশ চেত্ৰীক শীঘ্ৰে উদ্ধাৰ কৰাৰ দাবী জনাইছে। জাগুনৰ পৰা প্ৰদীপ বৰগোহাঁইৰ ৰিপৰ্ট, টাইম 60। প্ৰকাশ চেত্ৰীৰ কাৰণে যোনে লৈ গৈছে তেওঁলোকৰ লগত এবাৰে কণ্টেক্ট হৈছে। তেওঁলোকে স্বীকাৰ কৰিছে যে আমাৰ ইয়াত আছে আৰু আপোনাক আমাৰ কৰ্তৃপক্ষৰ পক্ষ দি ফোন আহিব বুলি। সেই যোগেদি এতিয়া বৰ্তমান কথা পাতি আছোঁ আৰু মই ৰিকুৱেষ্ট কৰিছোঁ তেওঁক সোনকালে মোকলাই দিব। আৰু যিটো মোৰ অৱস্থা তেওঁলোকে গম পাইছে, এইকেইদিনতে তেওঁক মোকলাই আনিবলৈ মই আগবাঢ়ি আছোঁ। আৰু প্ৰথম দিনাখন পৰাই আগবাঢ়ি আছিলোঁ। তেওঁলোকৰ কোনো সঠিক ফোন নহাৰ বাবে এবাৰে ফোন কৰি তেওঁলোকে ক'লে যে আমাৰ ওচৰত আছে। তো এতিয়া হয়তো তেওঁ জলদি মোকলাই আহিব পাৰে। যথেষ্ট মানে চলি আছে প্ৰক্ৰিয়া। কোন সংগঠনে স্বীকাৰ কৰিছে? হয়, তেওঁলোকে আলফা স্বাধীন বুলি কৈছে। তেওঁলোকে প্ৰথম 5 দিন পাছত তেওঁলোকে জনাইছিল যে আমাৰ ওচৰত আছে, আপোনাক আমাৰ কৰ্তৃপক্ষই যোগাযোগ কৰিব। কিন্তু তেওঁলোকে মোৰ লগত যোগাযোগ হোৱা নাই, হ'লেও মানে চলি আছে। ইতিমধ্যে আপুনি প্ৰকাশ কৰি গৈছে যিহেতু মানে তেওঁলোকে কিবা এটা জনাইছে, জনোৱাৰ পিছত আপুনি গম পাইছে যে আলফা স্বাধীন বুলি। তো এই ক্ষেত্ৰতে ক'বলৈ বিচাৰিছোঁ যে আপোনালৈ যিহেতু নিশ্চয় আহিছে, কিবা মেছেজ আহিছে নিশ্চয়। আলফা স্বাধীন বুলিয়ে কৈছে। তেওঁলোকে কৈছে যে আমাৰ মানে মোৰ ফালৰ পৰা ফোন আহিব, ফোনত আপুনি ৰেছপন্স দিব বুলি কৈছে। প্ৰকাশ বাহাদুৰ চুবুৰীয়া হিচাপে মই এটাই প্ৰাৰ্থনা জনাইছোঁ। আজি 17 দিন পাৰ হৈ গ'ল। কৃষ্ণ চেত্ৰী আজিলৈকে একো এটা ডিচিশ্যন লোৱা আমি গম পোৱা নাই। অতি সোনকালে অতি শীঘ্ৰে আমাৰ ল'ৰাটো আমাৰ মাজলৈ তেওঁ ঘূৰাই আনিব লাগে। পৰেশ বৰুৱা ডাঙৰীয়া, আপোনালৈ মোৰ এটাই আহ্বান আছে, ওচৰ চুবুৰীয়া হিচাপে, ৰাইজ হিচাপে। আপোনাৰ যদি শিল ফেক্টৰী মালিকৰ লগত যদি আপোনাৰ কিবা পুৰণি লেনা দেনা আছে, তেনেহ'লে আপোনালোকে তেওঁৰ লগতে পোনপটীয়াকৈ মিলাওক। আমাৰ নিৰ্দোষী এই দুৰ্ভগীয়া পৰিয়ালটোক আপুনি হাৰাশাস্তি দি কি পাইছে, আপুনি তেওঁৰ লগত পোনপটীয়াকৈ মিলাওক। আমাৰ নিৰ্দোষী ল'ৰাটো অতি শীঘ্ৰে আপুনি আমাৰ মাজলৈ পঠাই দিয়ক। আমাৰ পৰেশ বৰুৱা ডাঙৰীয়া, আপুনি অসমৰে সন্তান হৈ আপুনি অসমৰ মানুহক কেনেকৈ খাটি খোৱা মানুহক আপুনি কেনেকৈ এনেকুৱা এটা কাম কৰিছে। আমাৰ উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালী এতিয়া ক'ৰবাত কাম কৰিবলৈ পঠিয়াবলৈ আমাৰ ভয় লগা হ'ল। পৰেশ বৰুৱা ডাঙৰীয়া, আপোনাৰ যদি ডাঙৰ ডাঙৰ মানুহবিলাকৰ লগত, ডাঙৰ ডাঙৰ কাৰখানাৰ মালিকবিলাকৰ লগত যদি আপোনাৰ কিবা আছে, আপুনি তেওঁৰ লগতে মিলাওক। বেয়া নাপাব আমি এই কথা কোৱাৰ কাৰণে, আমি এতিয়া বাধ্য হৈ পৰিছোঁ। আপুনি যদি অতি শীঘ্ৰে মালিকৰ লগত নিমিলাই আমাৰ ল'ৰা যদি আপুনি তেনেকৈ আবদ্ধ কৰি ৰাখে, তেনেহ'লে আমি ৰাজপথলৈ ওলাই আহিম। আমি সকলো আইন মাতি, সকলো আমাৰ উঠি অহা প্ৰজন্মৰ দল সংগঠন সকলোৱে আমি আন্দোলন কৰিম। পাছত আপুনি আকৌ উল্টা পাক মাৰি আপুনি বেলেগ ফালে কিবা নকৰিব। পৰেশ বৰুৱা ডাঙৰীয়া, আপোনাক হাতযোৰ মই অনুৰোধ কৰিছোঁ, আমাৰ ল'ৰাটো আমাৰ মাজলৈ অতি শীঘ্ৰে পঠাই দিয়ক। এয়াই মোৰ আপোনাৰ ওচৰত কৃতজ্ঞতা আছিল। এয়াই মোৰ কৃতজ্ঞতা। আপোনাক ওচৰত পালে মই আজি ভৰিত ধৰি সেৱা কৰিলোহেঁতেন। আমাৰ আজি ল'ৰাটো আমাৰ মাজত নাই, মাক দেউতাকৰ বুকুত নাই। আজি মাক দেউতাকে গোটেই ৰাতি কান্দি কান্দি উজাগৰে পঠাইছে। আপোনাৰো হৃদয়ত মৰম আছে চাগে, আপুনি অতি শীঘ্ৰে আমাৰ ল'ৰাটো আমাৰ মাজলৈ পঠাই দিয়ক। প্ৰায় আজি 17 দিন উকলি গ'ল। যোৱা ডিচেম্বৰ 18 তাৰিখে 2024 18 তাৰিখে আজি 17 দিন উকলি গ'ল। আমাৰ প্ৰকাশ বাহাদুৰ চেত্ৰী
ভাই চেত্ৰী ওৰফে কৃষ্ণ চেত্ৰী তেখেতৰ কেঁচা মিলত কাম কৰি থকা অৱস্থাত প্ৰায় 9:30মান বজাত ৰাতিপুৱাই কোনোবা অস্ত্ৰধাৰী দল এটা জানিব পৰা মতে এতিয়া আমি গম পাইছোঁ আমাৰ আলফা স্বাধীনে কিডনেপ কৰি নিছে। এতিয়া আমি আজি চাওক প্ৰায় 17 দিন আমি বাট চালোঁ, আমি ৱেইট কৰিলোঁ। তো আমি গতিকে আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিৰাপ জামুন আঞ্চলিক সমিতি আৰু তিৰাপ জামুন অঞ্চলৰ আমি প্ৰায় 12টা দল সংগঠন আজি ওলাই আহিছোঁ। আজি বাধ্য হ'লোঁ, ওলাই আহিছোঁ। আজি আমি প্ৰথমে কাৰ্যসূচী লৈছোঁ ভাই চেত্ৰীৰ ঘৰত। ভাই চেত্ৰীৰ ঘৰৰ পৰা আমি আজি কাৰ্যসূচী লৈছোঁ, আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ, তেখেতৰ ঘৰ ঘেৰাও কৰিছোঁ আৰু ইয়াৰ পৰা আমি ভাই চেত্ৰীক হকাই দিছোঁ আৰু লগতে অসম পুলিচ, অসম চৰকাৰ, অসম গৃহ বিভাগ ব্যৰ্থ এই কথা আমি গম পাইছোঁ। আজি 17 দিনলৈকে আমাৰ ভাই অহা নাই। সেইকাৰণে অসম চৰকাৰক আৰু ভাই চেত্ৰীক আমি হকাই দিব বিচাৰিছোঁ। যদি অতি সোনকালে আমাৰ ভাইটিৰ প্ৰকাশ চেত্ৰী ঘূৰাই উভতাই পঠাই নিদিয়ে, কিন্তু অহা দিনত আমি ইয়াতকৈ জংগী আন্দোলন কৰিম, আমি ৰাস্তাত ওলাই আহিবলৈ বাধ্য হ'ম। তাৰপিছত কিন্তু আমাক ৰখাব নোৱাৰিব। আমি এই আন্দোলন আমি কাৰ্যসূচী আজিৰ পৰা লৈছোঁ আৰু এইটো আমাৰ কাৰ্যসূচী আন্দোলন চলি থাকিব। ইতিমধ্যে আমাৰ জিলা সমিতি আৰু লগত আমি আঞ্চলিক সমিতি আছিলোঁ। তেতিয়া আমাৰ ভাই চেত্ৰীয়ে আমাক আশ্বাসন দিলে যে তেখেতে ক'লে আমি অতি সোনকালে আমাৰ ভাইক আনি দিম, আমি আপোনাক 2 দিন আমাক সময় দিয়ক। তো সেইকাৰণে আমি সময় দিছিলোঁ। তাৰ মাজত আপোনালোকে গম পায় নতুন বছৰ আহিলে, সেইকাৰণে নতুন বছৰৰ কাৰণে চব ব্যস্ত হ'ল। আমাৰ দল সংগঠন চব নেতৃত্ববৰ্গ ব্যস্ত হোৱাৰ কাৰণে আমি ওলাই আহিবলৈ সেইকাৰণে আজিৰ পৰা আমি আকৌ কাৰ্যসূচী ষ্টাৰ্ট কৰিছোঁ। এতিয়া আমি আমাৰ ভাই যেতিয়ালৈকে ওলাই নাহে তেতিয়ালৈকে আমি ৰখাত নাই। পৰৱৰ্তী পৰ্যায়ত আজিৰ পৰৱৰ্তী পৰ্যায়ত আমি 2 দিন সময় লৈছোঁ তেখেতৰ পৰা। এতিয়া আমি বুজিম, 2 দিন সময় লৈছোঁ। এতিয়া সঠিক আপোনাক সময় এতিয়া বান্ধি দিব পৰা নাই মই, কিন্তু অতি সোনকালে আমি এতিয়া ৰাস্তাত ওলাই আহিবলৈ বাধ্য হৈ যাম। নহয়, এইটো আমি উনুকিয়াই দিয়া নাই, আপোনালোকৰ কথা জানিব। ঠিক আছে, ধন্যবাদ।